নমস্কাৰ। প্ৰথমতে সবকে নমস্কাৰ কৰিলোঁ। মই এই ভিডিঅ'টো বনাইছোঁ। এতিয়া অল আসাম আমাৰ 6 জনগোষ্ঠী লৈ ST ডিমাণ্ড কৰাৰ কাৰণে ভিডিঅ' বনাই আছোঁ। এইটো ভিডিঅ' হ'ল ST ডিমাণ্ড কৰা আৰু অলৰেডি ST থাকাবিলাকৰ এইটো কথা শুনি লোৱা। আৰু ভিডিঅ'টো ভাল লাগে যদি শ্বেয়াৰ কৰি দিয়া, লাইক কৰি কমেণ্ট কৰা। প্ৰথমতে এইটো মই ক'ব বিচাৰিছোঁ, যিমান 6 জনগোষ্ঠী মিলি পেলাই ST ডিমাণ্ড জবৰদস্তি খুজি আছে, এই যিমান এন্তে খুজি আছে, কিয় কাৰণে খুজি আছে? আমি ডাইৰেক্ট ভাবি যে এইটো সাজেষ্ট কৰা হৈছে, ফিউচাৰৰ কাৰণে সাজেষ্ট কৰা হৈছে। এইটো ফিউচাৰত যেতিয়া 6 জনগোষ্ঠী যদি STৰ ষ্টেটাছ পাই নহয়, ডাইৰেক্ট যিখিনি ST অলৰেডি আছে, ফিউচাৰত একদম ধ্বংস হৈ যাব। আমি ডাইৰেক্ট ভাবি পেলাই ভাবিছোঁ ডাইৰেক্ট ধ্বংস হৈ যাব। এইটো চিয়ৰ কথা। যদি 6 জনগোষ্ঠীয়ে যদি আৰু STত প্লাছ কৰি দিয়ে, ডাইৰেক্ট অলৰেডি যিমান ST আছে, আমাৰ বড়ো, গাৰো, হাজং, মিচি, মিৰি, কাৰ্বি ধ্বংস হৈ যাব। কথাটো হ'ল এতিয়াতো আমি যিবিলাক অলৰেডি ট্ৰাইবেল আছে, ST আছে, এইটো হ'ল আমাৰ 40 নহ'লে 50 লাখ মাত্ৰ হ'ব। কিন্তু এতিয়া 6 জনগোষ্ঠী পপুলেশ্যন হ'ব, এতিয়া 1 কৰোৰ 1.5 কৰোৰ এনেকুৱা 6 জনগোষ্ঠী মিলি এনেকুৱা পপুলেশ্যন হ'ব। তেতিয়া 40 লাখ 50 লাখৰ লগত 1.5 কৰোৰ পপুলেশ্যনটো প্লাছ কৰি দিয়ে, তেতিয়া আমাৰ থকা ট্ৰাইবেলকেইটা কি অৱস্থা হ'ব? এটা কথা, আৰু যিখিনি এতিয়া ট্ৰাইবেল খুজি আছে বা ST খুজি ডিমাণ্ড কৰি আছে, এন্তে হ'ল বহুত দিমাগৰ মানুহ, চব জাতি হয়। এন্তে বুদ্ধি টেলেণ্টেড থাকে, বুদ্ধি কৰি খাবলৈ পাৰা জাতি হয়। এন্তে আমাৰ ট্ৰাইবেল নিচিনা কেলা ইমান বুদ্ধি চুদ্ধি নাজানা, এই জানলা মানলা খোৱা মানুহ নহয়। এন্তে আমাৰ পৰা বহুত আগত যোৱা জাতি হয়। এন্তে ভাবি ল, তেতিয়া ইমান আমাৰ পৰা ওপৰত যোৱা বুদ্ধি জ্ঞান থকা কিবা কৰাবিলাক যদি আমাৰ STৰ লগত প্লাছ হৈ যায়, আমাৰ ST অলৰেডি থকা STবিলাক কি হ'ব? এইটো বহুত চিন্তা কৰিবলগীয়া কথা হৈ গ'ল আমাৰ STৰ কাৰণে। আৰু আমি হ'ব, তহঁতৰ ST কৰাৰ ডিমাণ্ড আছে, ৰাইটছ আছে, আমি মানিছোঁ বাৰু, ডিমাণ্ড কৰিছোঁ মানিছোঁ। কিন্তু আমি ভাবোঁ যে তহঁতকো ST পাক, একো ক'বলগীয়া কথা নাই, ST পাক, ডিমাণ্ড কৰ। কিন্তু এটা কথা হ'ল, ST পালেও আমাৰ যদি আগৰ ST যিমান আছে, এই লগত প্লাছ হ'ব নালাগে। যদি ST পালেও আমাৰ লগত প্লাছ হ'ব নালাগে। যি কেটেগৰীত তহঁতে ST কৰি লৈ লোৱা, আমাৰ পৰা বেলেগ হ'ব লাগে, মাত্ৰ বেলেগ। আমাৰ ষ্টেটাছ লগত প্লাছ হ'ব নালাগে। এইটো আমি ভাবোঁ একদম সঁচা কথা। আমাৰ পৰা বেলেগ অপশ্যন কৰি লয় না কি কৰি লয়, কৰি লোৱা আপোনালোকে। ডাইৰেক্টলি যদি আমাৰ অলৰেডি ST থকা হৈ ইনভলভ হৈ যায় বা প্লাছ হৈ যায়, তেতিয়াতো আমিতো ধ্বংস ভাই। 10 বছৰ পিছত, 15 বছৰ পিছত, নহ'লে 20 বছৰ পিছত আমাৰ ট্ৰাইবেল যিখিনি জাতি আছে, ডাইৰেক্ট ধ্বংস হৈ যাব। এইকাৰণে আমি ভাবিছোঁ, তহঁতে যদি ট্ৰাইবেল পালে আমি চেছ। এইকাৰণে আমাৰ ট্ৰাইবেলকেইটাৰ কিয় আৱাজ উঠাই আছে, আৰু আৱাজ উঠাব লাগিব। এতিয়াতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, ST 6 জনগোষ্ঠীক ST দিলে বেলেগ অপশ্যনত নিদিয়া নহ'ব। যদি 6 জনগোষ্ঠীক ST দিলে, অলৰেডি ST থাকাবিলাকৰ লছ হ'ব।
এনেকা ডাইৰেক্ট ক'লে যদি 6 জনগোষ্ঠী যদি এছ টি দিয়ে তেতিয়া থকা ষ্টেবিলাক নষ্ট হ'ব ডাইৰেক্টলি এনেকাই ডাইৰেক্ট কৈ দিলেহে তেতিয়া আমি ভয় কৰিবলগীয়া হৈ গ'ল বাপ এনেকা হ'লেতো কেনেকা হ'ব এনেকা হ'লেতো আমিতো কি 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 জীয়াই থাকিম এনেই হ'লেও তন্ত্ৰৰ 6 জনগোষ্ঠী জাতিবিলাক আগৰ যোৱা জাতি আমাৰ পৰা ওপৰ আছে আৰু কি আছে একটা জাতি হ'লে বেলেগ কথা আছিলে আমি একো নক'লে হয় 6টা জনগোষ্ঠী প্লাছ হৈ খুজিছোঁ ডিমাণ্ড কৰিছোঁ এইটো বহুত ডাঙৰ কথা ভাই তেতিয়া আসামত কিমান জাতিনো থাকিব আৰু যদি 6 জনগোষ্ঠী আৰু এছ টি দিয়ে আৰু কিমান নন এছ টি থাকিব চাচোন এতিয়াতো ক'ব গ'লে আহোমো আছে লগত আহোমো আছে কেলা আহোমবিলাকতো আহোমটো অসমীয়াই হয় না আহোমটো অসমীয়া হয় অসমীয়া কিয় এছ টি লাগে বাৰু এইটো ডাইৰেক্ট ছাজেষ্ট কৰা হৈছে আহোমটো অসমীয়াই হয় পুৰা অল আসামটো অসমীয়া চলাই আছে আৰু অসমীয়াটো এছ টি লাগে তেতিয়া অসমীয়াবিলাকো এছ টি লাগে যদি আমি কি হ'ব অল অসমটো অসমীয়াবিলাকে চলাই আছে আৰু এছ টিও লাগে যদি এই 6 জনগোষ্ঠী এছ টি ষ্টেটাছ দি দিলোঁ না আমি ট্ৰাইবেলবিলাক 100% ধ্বংস হ'ব এইটো ডাইৰেক্ট কথা ভাবিলোঁ তহঁতে কেলা ইমান এছ টি খুজি আছে কেলা তহঁতে এছ টি কি হয় কেলা আমি এছ টিত থাকি পেলাই গম পাই এছ টি কি হয় এছ টি হ'লে তহঁতে মানে আমাৰ যিখিনি সুবিধা আহে কিনি ক'বা কলেজ কিবা কিবি পঢ়াৰ কাৰণে অকণমান পাৰ্চেণ্ট কিবা প্ৰাইচবিলাক কমি আহে এইবিলাকতো কেলা লভ হৈ পেলাই কেলা এছ টি লাগিব এনেকা জবৰদস্তি খুজি আছে আমি জানিছোঁ এইটো ডাইৰেক্টলি আমি গম পাইছোঁ এছ টিৰ কাৰণে অকণমান ডিছকাউণ্ট চব বস্তু গভমেণ্টৰ কিবা চব বস্তু ডিছকাউণ্টত আহি যায় এইটো মানে তহঁতে চকু লাগিছোঁ এইটো ছাজেষ্ট কৰিছোঁ আৰু পাছত এছ টি ষ্টেটাছ পালে না আপোনালোকে ইমান ডেঞ্জাৰ কৰি যাব নহয় মানে আমাৰ অলৰেডি থকা এছ টিবিলাকক কেলা একদম এনেকা কৰিব কেলা বহুত তলত ৰাখিব তহঁতে আমি যি নিচিনা গম পাই না বহুত তলত ৰাখিব যদি আপোনালোকে যদি এছ টি ষ্টেটাছ পায় না আমি যদি এছ টি থকাবিলাকক পুৰা তলত থৈ দিব আমি জানো কেলে ক'লে তহঁতে কেলা টাউন চহৰত থকা মানুহ কেলা টাউন চহৰত থকা মানুহ আমিতো কেলা জংঘলত থকা মানুহ পাহাৰত থকা মানুহ কেলা টাউনত কি হৈছে কি নহয় একোৱেই নাজানি আমি কেলা টাউনত যাব লাগিলে কেলা 2 ঘণ্টা 3 ঘণ্টা কেলা বাইক চলাই যাব লাগিব টাউনলৈকে যাবলৈ আৰু তহঁতৰ ঘৰটো হৈ গ'ল কেলা টাউন চহৰতে কি আহিছে ষ্টিৰ কাৰণে কি আহিছে অহা নাই কি কিবা আহিছে কিবা পোৱা নাই কেলা চব আগত তহঁতেহে ভাগ ল'ব কেলা আমি এছ টি থকাবিলাকে জিৰ' হৈ যাব তহঁতে যদি এছ টি দিয়ে 6 জনগোষ্ঠী যদি এছ টি দিয়ে এনেকাই হ'ব 100% আমাক পাত্তাই নিদিব যিখিনি এছ টি আছে না অলৰেডি এহঁতক পাত্তাই নিদিব যদি তহঁতে এছ টি পায় এইটো আমি ভয় কৰিছোঁ আৰু যদি তহঁতে এছ টি কৰিছে মানিছোঁ তহঁতৰ ৰাইটছ আছে মানিছোঁ খুজি লোৱা কিন্তু আমাৰ লগত প্লাছ হ'ব নালাগে বেলেগ হ'ব লাগে একদম আমাৰ পৰা আমাৰ যি অলৰেডি এছ টি আছে তাৰ পৰা মানে আলাগ হ'ব লাগিব বেলেগ কেটেগৰী হ'ব লাগিব আৰু বেলেগ অপশ্যন কৰি ল'ব লাগিব যি অপশ্যন কৰি লৈ গতিকে আমাৰ লগত প্লাছ হ'ব নালাগে এইটো আমি ডাইৰেক্ট কৈছোঁ হেলা আৰু আমি তহঁতে কেলা টাউন চহৰত থাকি পেলাই কেলা এছ টি লাগে এছ টি কালে ক'লে নহ'ব আমি কেলা আগৰ কেনেকা এছ টি পাইছে জানো আমি হিষ্টৰী আছে আমাৰ এছ টিত পোৱাৰ ভিতৰত এটা হিষ্টৰী আছে যিমান এছ টি পাইছে না হিষ্টৰী আছে কেলা আমাৰ আগতে কিয়ৰ কাৰণে আমাক এছ টি দিছে ইয়াৰ হিষ্টৰী আছে মানে যোনী জাতি কেলা জংঘল বগল থাকিছে কিবা কিবি একদম নিজকে মানে জংঘল বগল থাকিব লগা হৈছে মানে একদম তলত যোৱা জাতি কিবা থকা পইচা কেলা আমিৰ নোহোৱা জাতি ভাবি পেলাই আমাক দিছে কেলা এতিয়া কেলা অলপ আগত আগুৱাই আছে কেলা তাক চকু লাগি পেলাই কেলা এছ টি লাগে এছ টি খালে ক'লে কেলা
আমি নি দুখ নালাগিব নেকি ইচ্ছাহে কেলা কোনোবা আগত গৈ আছে গম পাইছোঁ ST বিলাক আগত ইচ্ছাহে অকণমান আগুৱাই গৈ আছোঁ অকণমান এইটো 100ত কেলা 10% 15% এতিয়া আগুৱাই গৈ আছোঁ কোনোবা হা সেইটোৱে কেলা চকু লাগি আৰু ST আমাৰ লগে ST প্লাছ হ'ব খুজিলে কেলা আমি কি দুখ নালাগিব নেকি কেলা তন্তে কেলা এতিয়াও কেলা আমাৰ ওপৰত বহুত আগত যোৱা মানুহ হয় দেই কেলা তন্তৰ পৰা আমাৰ বহুত তলত থকা মানুহ জাতি হয় আমি এতিয়া ট্ৰাইবেলবিলাক বহুত তলত থকা মানুহ হয় এতিয়াও তন্তে আমাৰ পৰা ওপৰত আছোঁ আৰু কেলা তন্ত্ৰ আৰু ST পালে তন্তে কিমান যাব কেলা বহুত ডেঞ্জাৰ হৈ যাব দেখোন কেলা এনে কৰিব নালাগিলে সেইটো ছাজেষ্ট কৰা হৈছে কেলা ফিউচাৰ কাৰণে এনেকুৱা ছাজেষ্ট কৰি আছোঁ কেলা ট্ৰাইবেল জাতিক ধ্বংস কৰাৰ ছাজেষ্ট কৰিছে আমি গম পাইছোঁ কেলা যিমান ট্ৰাইবেল আছে ভিডিঅ' যদি চাই শ্বেয়াৰ কৰি দিবা কেলা ভয় কৰিব নালাগে কেলা যিমান ট্ৰাইবেল আছে কেলা আৱাজ উঠিবি কেলা ট্ৰাইবেল নিদিবা আৱাজ উঠিবি কেলা আৰু ট্ৰাইবেল খোজাবিলাক কেলা লাজ লগাই নে কি কেলা ট্ৰাইবেল খুজিবি কেলা আমাৰ ধ্বংস কৰিব বিচাৰিছে কেলা আসামৰ পৰা কেলা ট্ৰাইবেল লাগে কেলা আমাক ধ্বংস কৰিব আহিছোঁ কেলা জয় আসাম